অসমবাসীক আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যেহেতু আমি আনুষ্ঠানিকভাৱে আমাৰ এটা সিদ্ধান্ত আছিল যে গড়মূৰ সত্ৰৰ পৰা আমি আমাৰ অসমীয়া জাতিৰ সাংস্কৃতিক ঐক্যৰ যাত্ৰা শুভ আৰম্ভ কৰিব যে আনুষ্ঠানিকভাৱে কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে আমি শুভ আৰম্ভ কৰি আজি স্থগিত কৰিছোঁ যেহেতু দেশৰ মূল পৰিৱেশ আমাৰ দেশ আৰু পাকিস্তানৰ যিটো যুদ্ধ সেইটোৰ কাৰণে আমি সামগ্ৰিকভাৱে স্থগিত ৰাখিছোঁ অহা অক্টোবৰৰ 5 তাৰিখৰ পৰা আমি নৱেম্বৰ 5 তাৰিখলৈকে আকৌ এই যাত্ৰা আমি অব্যাহত ৰাখিম বা আমি কৰিবলৈ আগবাঢ়িম সকলো ৰাইজৰ তথা সকলো দল সংগঠনৰ সহযোগ লাগিব আৰু এই যাত্ৰা আমি এইবাৰ আছিল আমি গড়মূৰ সত্ৰৰ পৰা মাজুলীৰ পৰা আৰম্ভ কৰি আমি ৰাজীৱ সদীয়া সমাধিস্থলীত সামৰিম কিন্তু অনা দিনৰ যি কাৰ্যসূচী হ'ব আমি ৰাজীৱ সদীয়া সমাধিস্থলীত আৰম্ভ কৰি আমি গড়মূৰ সত্ৰত মাজুলীত আমি 2-3 দিনীয়া কাৰ্যসূচীৰে বৃহৎ এটা চিন্তা চৰ্চাৰে আমি সাংস্কৃতিক সমাৰোহেৰে আমি এই যাত্ৰা সামৰিম সেই কথাটো আজি অসমবাসীক মুকলিকৈ আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আমি ঘোষণা কৰিছোঁ সকলোকে পুনৰবাৰ আমি আহ্বান জনাম এই যাত্ৰা আমাৰ জাতিৰ যাত্ৰা অসমীয়া জাতিৰ যাত্ৰা কৰ্ম সংস্কৃতিৰ যাত্ৰা অসমীয়া একতাৰ যাত্ৰা এই যাত্ৰাত সকলোৰে সহযোগ নাপালে আমি সফল ৰূপায়ণ কৰিব নোৱাৰিম উঠি অহা প্ৰজন্মৰ এটা আমি চিন্তা চৰ্চা কৰিছোঁ এটা সঠিক দিশত কৰ্ম সংস্কৃতিৰ দিশত আগুৱাই নিয়াৰ সাংস্কৃতিকভাৱে সেয়েহে সকলো পুনৰবাৰ সাংবাদিক বন্ধুসকলক অসমৰ সাংবাদিক বন্ধুসকলক আমি আহ্বান জনাওঁ সকলো মিডিয়াৰ সংবাদ মাধ্যমৰ মালিকসকলক স্বত্বাধিকাৰীসকলক আমি আহ্বান জনাম এই যাত্ৰাত আপোনালোকৰ সহযোগ আৰু চৰকাৰখনক আহ্বান জনাম এই যাত্ৰাত আমি যাতে আপোনালোকৰ সহযোগ পাওঁ আৰু বিশেষকৈ অসমীয়া জাতিৰ ঘৰে ঘৰে প্ৰতিটো জনগোষ্ঠীৰ যাতে সহযোগ পাওঁ এই কথাটো আমি আজি এই 18 তাৰিখ এই মাজুলী গড়মূৰ প্ৰেছ ক্লাবৰ পৰা আমি আপোনালোকক আহ্বান জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকে এই যাত্ৰাত সফল ৰূপায়ণ কৰিব অক্টোবৰৰ 5 তাৰিখৰ পৰা নৱেম্বৰ 5 তাৰিখলৈকে যেহেতু আমি এইবাৰ আমাৰ 20 জুন তাৰিখে সামৰাৰ কথা আছিল বিষ্ণু ৰাভা দিৱস দিনা আমি সামৰিম ভূপেন হাজৰিকাৰ মৃত্যু দিৱস দিনা আমি সামৰিম আমাৰ মাজুলীত গড়মূৰ সত্ৰত 3 দিনীয়া কাৰ্যসূচীৰে আমি সাংস্কৃতিক সমাৰোহ পাতি এই অনুষ্ঠান সামৰিম তাকে কৈ আপোনালোকক পুনৰবাৰ আহ্বান জনাইছোঁ অসমীয়া জাতিক ইমানকে কৈ মই সামৰিছোঁ আৰু বৰ্তমান মোৰ কাষত আছে কাৰ্যকৰী সভাপতি তেখেতকো ৰাইজক আহ্বান জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ সাংবাদিক বন্ধু ধন্যবাদ জানাইছোঁ আজি আমাৰ অসমীয়া আমাক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ উৎসাহিত কৰি তুলিছে আৰু ইতিমধ্যে আমাৰ প্ৰধান সম্পাদক মহোদয়ে প্ৰহ্লাদ মেধি ডাঙৰীয়া আপোনালোকক আমাৰ সমন্বয় যাত্ৰাৰ সম্পৰ্কত সবিশেষ ব্যক্ত কৰিলে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে আগন্তুক আমাৰ যি সমন্বয় যাত্ৰা সেই সমন্বয় যাত্ৰা আপোনালোক প্ৰতি জাতি জনগোষ্ঠীয়ে ইয়াত অসমত বসবাস কৰা যিসকল জাতি জনগোষ্ঠী আমাৰ ককাই ভাই বাই ভনীসকল আছে তেখেতসকলে যাতে প্ৰত্যেক জনগোষ্ঠীয়ে যাতে আমাৰ এই সমন্বয়ৰ যি যাত্ৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু এই আমাৰ গড়মূৰ সত্ৰত সামৰণি পৰিবলগীয়া যি সমন্বয়ৰ যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত প্ৰতি জাতি জনগোষ্ঠীয়ে ককাই ভাইসকলে একত্ৰিত হৈ উপস্থিত হৈ তেওঁলোকে যাতে আমাৰ সেই সমন্বয় যাত্ৰাক আগবঢ়াই নিয়াত আৰু অসমীয়া জাতিক এক কৰাৰ যি আমাৰ এই প্ৰচেষ্টা ক্ষুদ্ৰ প্ৰচেষ্টা এই প্ৰচেষ্টাত আপোনালোকে সহযোগ কৰিব তাৰ বাবে মই সদৌতি অসমবাসী ৰাইজলৈ বিশেষকৈ আমাৰ জনগোষ্ঠীয় বিভিন্ন ভাই ককাই ভাই ভনী সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সুৰৰ যাত্ৰা যি সমন্বয়ৰ যাত্ৰা এই সমন্বয়ৰ যাত্ৰাৰ জৰিয়তে আমি অসমবাসী একত্ৰিত হৈ আমি বিশ্ববাসীৰ ওচৰত আমাৰ অসমীয়া আই উজ্বলাই তুলিব পাৰোঁ ধন্যবাদ পুনৰবাৰ আমি আমাৰ নাৰী শক্তি যেহেতু আমাৰ মঞ্চখনৰ প্ৰধান সম্পাদিকা মহোদয় আছে তেখেতকো আমি আহ্বান জনাবৰ বাবে নাৰীসকলক বিশেষভাৱে অনুৰোধ কৰিছোঁ সকলো অসমবাসী ৰাইজক মই
কোনেও হ'ব নোৱাৰে সকলোৱে মহিলা আমাৰ লগত সহযোগ কৰক বিশেষকৈ মাজুলী জিলাৰ আৰু অসমৰ মহিলাসকলে আমাক সহযোগ দিব বুলি আশা কৰি মই ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ সাংস্কৃতিক যি ঐক্য যাত্ৰা এই ঐক্য যাত্ৰা আমি 18 মে'ৰ পৰা 20 জুনলৈ আমি কাৰ্য কৰিছোঁ যদিও আমি এই কাৰ্যসূচী আমি অব্যাহত ৰাখিছোঁ আৰু আমি আজি মাজুলীলৈ আহি আমি গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰক আমি লগ পাই খুব সুখী হৈছোঁ যিহেতু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে আপোনালোকৰ এই যাত্ৰাৰ লগত তেখেতে সহযাত্ৰী হ'ব আৰু আমাৰ যি সামৰণি অনুষ্ঠান আমি পূৰ্বতে আমি চিন্তা কৰিছিলোঁ যে আমি ৰাজীৱ শদিয়াৰ সমাধিস্থলত আমি সমাপন কৰিম বুলি তেখেতৰ কথা মতে আজি আমি এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ এই ঐক্য যাত্ৰাৰ আমি ৰাজীৱ শদিয়াৰ সমাধিস্থলৰ পৰা আৰম্ভ কৰি আমি মাজুলীৰ এই সত্ৰত আমি সমাপন কৰিম বুলি চিন্তা চৰ্চা কৰিছোঁ আৰু এইখিনিতে আমি সমূহ অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীয়ে আমাৰ এই সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰক তাকে আহ্বান কৰি মোৰ ক'বলগীয়াখিনি সমাধান কেনেকৈ অসমবাসীক এই যাত্ৰাৰ যি সমাপন অনুষ্ঠানত আমাক আপ্যায়ন কৰিব মাজুলীবাসীয়ে সেই কথাটো আমাৰ মাজুলীৰ সমিতিখনক চমুকৈ ক'বৰ বাবে তথা অসমবাসীক সহযোগ কৰিবৰ বাবে আহ্বান জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ আমি মাজুলী জিলাৰ সভাপতিৰ দায়িত্বত থকা হিচাপে আমাৰ এটা মাজুলীলৈ যিহেতু এনেকুৱা এটা মঞ্চৰে এটা বৃহৎ কাৰ্যসূচী সমাপন কৰিবৰ কাৰণে আগবাঢ়িছে সেয়ে মাজুলীৰ এগৰাকী সেৱক হিচাপে আমি মাজুলীবাসীক একত্ৰিত কৰি পৰৱৰ্তী সময়ত সকলো কাৰ্যসূচীৰ এটা থুলমূল বিৱৰণ দি তেখেতসকলক আমাৰ যি এই যাত্ৰা ঐক্য যাত্ৰাৰ সামৰণিৰ যিটো অনুষ্ঠান প্ৰায় জাকজমকতাৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সেই অনুষ্ঠিত হোৱা এই যাত্ৰাক সফল কৰিবৰ কাৰণে কেনেধৰণে আগবাঢ়ি পৰামৰ্শ আমি ল'ম আৰু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ অসমৰ কেন্দ্ৰীয় সমিতিক আমি জনাব বিচাৰিছোঁ যে মাজুলীবাসী সদায় আতিথ্যৰ ক্ষেত্ৰত এটা নাম আছে আৰু সেই নাম যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ আৰু মোৰ শ্ৰদ্ধাৰ সাংবাদিক বিষয়টোৰ লগত আওপকীয়াকৈ জড়িত হৈ পৰিছিলোঁ অৱশ্যে অকণমান ৰাতি পৰ্যায়ৰ সম্পাদক মহোদয়ে দুটা শব্দ বেছিকৈ কৈছে এইকাৰণে পিতামহ স্বৰূপ বুলি কৈছে যে মই সেই পৰ্যায়ৰ ব্যক্তি নহয় কিন্তু ভাল পাওঁ যিকোনো সংগঠন যিবিলাক সংগঠনে জাতিটোক সদায় সবল আৰু শক্তিশালী কৰি ৰাখে আৰু তেনে এটা সংগঠন হৈছে অসম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ আৰু এই ঐক্য মঞ্চৰ যি লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে আপোনালোকক জনাইছে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰীকৰণ কৰি বৰ্তমান সময়ত আমি কেনেকৈ অসমীয়া এই মহান জাতিটোক বিশ্বৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ সকলো দিশতে অকল কথাৰে নহয় কামেৰে যে যি কাম কৰিলে অসমীয়া জাতিটো আজি সবল আৰু শক্তিশালী হৈ থাকিব যি কৰ্মসূচী আজি প্ৰায় আমাৰ যিখিনি সংগঠন বা অসমৰ যিখিনি আমি থলুৱা মানুহ বিভিন্ন জাতি জনগোষ্ঠী প্ৰায় আমি কামৰ পৰা অলপ আঁতৰি আহিছোঁ আৰু আমাৰ কামৰ স্থলীবিলাক বজাৰ সমাৰ এইবিলাক অন্য মানুহে দখল কৰা দেখা গৈছে যিটোৰ কাৰণে আমাৰ জাতিটোৰ এটা স্খলন ঘটিবলৈ আৰম্ভ কৰিছে ঠিক এনে সময়তে এই সদৌ অসম ঐক্য মঞ্চই যি কৰ্মসূচী হাতত লৈছে এই কৰ্মসূচী সঁচাকৈ শলাগ ল'বলগীয়া ইয়াৰ বাবে তেখেতসকলে যি এটা সাংস্কৃতিক সমাৰোহ সংস্কৃতিৰ যি সাধক
সকলক লগত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যি এক ঐক্য সংহতিৰ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে, এই সংক্ৰান্তত গড়মূৰ সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু চোৰাত আজি বিশেষভাৱে আলোচনা হৈছিলে। আৰু সেই আলোচনাত তেখেতে সম্পূৰ্ণ এটা সঁহাৰি জনাইছে যে মই আপোনালোকৰ লগত আছোঁ, যিহেতু এইটো বৰ অতি জৰুৰী বিষয়, যিটো বিষয় বৰ্তমান অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰীকৰণ কৰি আমি কেনেকৈ বিভিন্ন ধৰণে আমাৰ জাতিটোক আজি ধৰ্মীয় দিশত হওক প্ৰতিটো দিশত আমাক নিশকটীয়া কৰাৰ যি ষড়যন্ত্ৰ চলি আছে তাক একত্ৰীকৰণ কৰি মানে কৰ্মশক্তিক আগুৱাই নিব লাগিব। আৰু এই সংক্ৰান্তত তেখেতে যিখিনি বক্তব্য ৰাখিলে অতি মূল্যৱান বক্তব্য ৰাখিছে। আৰু তেখেতে এটা কথাই কৈছে যে এইটো সময়ত আমি সদৌ অসম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চক সাৰথি কৰি আমি যাতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰীকৰণ কৰি আমাৰ সমাজখন সুন্দৰকৈ গঢ়িবলৈ আমি যত্ন কৰিব পাৰোঁ, তেতিয়াহে আমি অকণমান বাচি থাকিম। আৰু এই সংক্ৰান্তত মই আপোনালোকৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। আপোনালোকে সম্পূৰ্ণ কামত আগবাঢ়ি যাওক, কাৰণ এইখিনি এই গড়মূৰ সত্ৰৰ যি সত্ৰাধিকাৰ আছিলে বিপ্লৱী ধৰ্মগুৰু পীতাম্বৰ প্ৰভুৰ আৰ্হিৰে আজি আপোনালোকে যি কাম কৰিবলৈ এই সত্ৰৰ পৰা আৰম্ভণি কৰিব বিচাৰিছে, ইয়াত সম্পূৰ্ণ আমি সহযোগিতা আগবঢ়াম। লগতে ভাৰতবৰ্ষৰ বৰ্তমান সমস্যাত যি যুদ্ধ পাকিস্তানৰ লগত অবিৰতভাৱে অব্যাহত ৰাখিছে, তাত যিসকল শ্বহীদ হৈ গ'ল, আমাৰ যিসকল ককাই ভাই শ্বহীদ হৈ গ'ল, তেখেতসকলৰ কাৰণে আমি আজি এই মন্দিৰতে এগছি বন্তি জ্বলাই তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আপোনালোকৰ এই ঐক্য সংহতিৰ যাত্ৰাত মই সম্পূৰ্ণ অসমবাসীক আহ্বান জনাইছোঁ যাতে এই সম্পূৰ্ণ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লোকে ইয়াত সহযোগিতা কৰি এই অনুষ্ঠানটি সফল ৰূপায়ণ কৰিব পাৰে, তাৰে আহ্বান জনাই তেখেতে আজি যি বক্তব্য ৰাখিলে তেখেতৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু ময়ো সমূহ অসমবাসীৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰীকৰণ কৰাৰ যি প্ৰচেষ্টা সদৌ অসম জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চই লৈছে, তাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আমাৰ এই কাৰ্যসূচী যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ, তাৰ বাবে পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাই মোৰ এই চমু বক্তব্যৰ সামৰণি